নিৰ্বাচনক লৈ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে 17 মাৰ্চৰ পিছত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ যেহেতু ৰাজ্যবাসীৰ মনত জল্পনা কল্পনা চলি আছে যেহেতু উচ্চ ন্যায়ালয়ে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পঞ্চায়ত নিৰ্বাচনক লৈ এই বৃহৎ ঘোষণা কৰিছে যে অহা 17 মাৰ্চৰ পিছত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তত লৈছে ডাঙৰ খবৰ 17 মাৰ্চৰ পিছত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ এই বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা 14 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা ফেব্ৰুৱাৰী মাহত নিৰ্বাচন পতাটো সম্ভৱ নহয় আমি তেতিয়া নিৰ্বাচন পাতিব নোৱাৰো ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত অসুবিধা হ'ব ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব হেবাবে ফেব্ৰুৱাৰী মাহত আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰো আজি যদি নটিফিকেশন দিয়া হয় তেনেহলে 14 ফেব্ৰুৱাৰীত আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব কিন্তু পৰীক্ষাৰ বাবে এয়া আমি কৰিব নোৱাৰো কোনো কাৰণতে ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন পতাটো সম্ভৱ নহয় 17 মাৰ্চৰ পাছতে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা চিন্তা কৰিম এপ্ৰিলৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বহাগ বিহুৰ আগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইংগিত প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো জনাই আছো যে 17 মাৰ্চৰ পিছত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন হয়তো এপ্ৰিল মাহৰ প্ৰথমটো সপ্তাহত অৰ্থাৎ বহাগ বিহুৰ আগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহাগ বিহুৰ আগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো এক প্ৰকাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে ফেব্ৰুৱাৰী মাহটো পৰীক্ষাৰ বতৰ আৰু 17 মাৰ্চত যেহেতু পৰীক্ষা শেষ হ'ব 14 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব এই কেইটা দিনত আমি কোনো কাৰণতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহত আমি কোনো কাৰণতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰো বা মাৰ্চ মাহত আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰো হেবাবে যেতিয়া পৰীক্ষা শেষ হ'ব অৰ্থাৎ 17 মাৰ্চৰ পিছতে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা চিন্তা কৰিম হয়তো বহাগ বিহুৰ আগে অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথমটো সপ্তাহত বা দ্বিতীয় সপ্তাহত পঞ্চায়ত নিৰ্বাচন হ'ব লাগে নটিফিকেশন দিয়াৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এনেধৰণে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰা হৈছে 17 মাৰ্চৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰীক্ষাৰ বতৰত আমি কোনো কাৰণতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰো যেহেতু পৰীক্ষা আহি আছে পৰীক্ষাতকৈ নিৰ্বাচন ডাঙৰ হ'ব নোৱাৰে লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে পঢ়া শুনাত সকলো ব্যস্ত হৈ আছে যদি আমি নিৰ্বাচন পাতি দিও তেনেহলে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত অসুবিধা হ'ব সমস্যাৰ সন্মুখীন হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল হেবাবে আমি পৰীক্ষা শেষ হোৱাৰ পাছত অৰ্থাৎ 17 মাৰ্চৰ পিছতে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ চেষ্টা কৰিম আৰু পঞ্চায়ত নিৰ্বাচনৰ তাৰ পিছতে যুজা আমি চলাম অনুষ্ঠিত কৰিবলৈ এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে কি কৈছে পঞ্চায়ত নিৰ্বাচনক লৈ মন দি শুনক পঞ্চায়ত ইলেকশনত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী সময়ত ইলেকশন পাতিলে লৰা ছোৱালী বিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশন দিলেও 14 জানুৱাৰীত ইলেকশন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজি দিনটো যেহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসও বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰ খিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু
যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছো পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজি দিনটো যেহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসো বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছো পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজি দিনটো যেহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসো বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছো পঞ্চায়ত